তো তেওঁ যদি সঁচা কথাই কয় তেতিয়াহ'লে তোমাৰতো মৰিবাই, তেতিয়াহ'লে তুমি তাত কি কৰিবা? তেতিয়াহ'লে ৰক্ষা কৰিবতো নোৱাৰা, মাৰে হৰি ৰাখে কোনে। তো সেইফালৰ পৰা চাবলৈ গ'লে তোমাৰতো এক মাৰি কি লাভ তেতিয়াহ'লে, হয় নাই? তাহলে সেই তৃতীয় ব্যক্তিজনে তেল নিজৰ স্বাৰ্থপৰ তোমালোকক ভিতৰত কাজিয়া লগাবলৈ কিজানি এনেকৈ কৰিলে, সেইটোতো হ'ব পাৰে। সঁচা কথা হ'লেও সেইটোতো কিমানখিনি সঁচা নাজানো, হয়। প্ৰথমতে সেইটো চাব লাগে। আচ্ছা, তাৰপিছত তুমি কি কোনোদিন নমৰিবা নেকি? প্ৰশ্নবিলাক সুধিছে, তুমি মৰিবা নে নমৰিবা এদিন? অঁ মৰিম বোলে। তে এদিনতো মৰিবা ন, মৃত্যুকটো তুমি ৰোধ কৰিব নোৱাৰা। এদিন যেতিয়া মৰিবা তেতিয়া মৃত্যুৰ কাৰণে ভয় কৰিছা কেলে? তেতিয়াহ'লে তুমি যেতিয়া মৃত্যু যেতিয়া আছে সেইদিনাখনেই হ'ব, তাৰ আগতো নহয়, হয় নে নহয়? তেতিয়া তোমাৰ মৃত্যুৰ ভয় কি তেতিয়াহ'লে? আৰু যদি মৰিবলগীয়া আছে তুমি মৰিবাই, তুমি যিমানে চেষ্টা কৰিলেও। এই পৃথিৱীত আজিলৈকে কোনোবাই পাৰিছে নেকি? নাই পৰা। তেতিয়াহ'লে তুমিও নোৱাৰা নিশ্চয়, পাৰিবা জানো? তেতিয়াহ'লে তোমাৰ টেনশ্যন ল'ত ক'ত? আচ্ছা বাদ তুমি বাৰু ঠিক আছে, ভয় আছে তোমাৰ। এই দেৱকীৰ পৰা ভয় আছে নি তোমাৰ? সন্তানহে মাৰিব, হয় নে নহয়? সন্তানে মাৰিব, দেৱকীয়েতো নেমাৰে। দেৱকীক কেলে মাৰিছে? নহয় বোলে না ৰহেগি বাঁচ না বাজেগি বাঁচুৰি, একে মাৰি দিয়ে তেতিয়া সন্তানো নহ'ব, হয় নে নহয়? আচ্ছা মই যদি তোমাক কথা দিওঁ, মই যে সদায় সঁচা কথা কওঁ, তুমিতো বিশ্বাস কৰা, বোলে অঁ এইটো বিশ্বাস কৰোঁ। তো মই তোমাক কথা দিওঁ যদি যে কোনো যদি সন্তান জন্ম হয় তেতিয়াহ'লে মই তোমাক দি দিম, তুমি কি কৰা কৰি ল'বা? তেতিয়াতো তোমাৰ একো ভয় নাই। এইটো ঠিক আছে, এইটো ঠিক আছে, মোৰ বিশ্বাস আছে, তুমি তেতিয়াহ'লে সন্তানবিলাক দি দিবা, তেতিয়াহ'লে মোৰ ভয় নাই। অ'কে, ঠাণ্ডা হৈ গ'ল, তোৰবেল আকৌ ভৰাই থৈ দিলে, বাছ অ'কে চল ব'ল তেতিয়াহ'লে থৈ আহোঁগৈ। কাৰণ নেমাৰে না মোক, কৈ কথা দি দিলে না, বাচ্চাটোহে মাৰিব, 8 নম্বৰটোৱে মাৰিব, চব বাচ্চা দি দিম বুলি কৈছে না, তেতিয়াহ'লে মোৰতো টেনশ্যনেই নাই। এতিয়া মাথা ঠাণ্ডা হ'ল কেনেকৈ? সত্যগুণৰ ব্যক্তি সংগ কৰিলে, ৰজগুণৰ ব্যক্তি সংগ কৰিলে তেতিয়াহ'লে এই মাথা বেয়া হৈ গ'ল। সেই বেয়া ল'ৰাকেইটাৰ লগত থকা কাৰণে এইবাৰ ইউনিট পৰীক্ষাত বেয়া হৈ গ'ল। তেতিয়া সেইকেইটাক ত্যাগ কৰি কিনে ভাল ল'ৰাকেইটা সংগ কৰিব লাগিব, তেতিয়া নেক্সট পৰীক্ষাত ভাল ৰিজাল্ট আহিব। তাৰ নেক্সট পৰীক্ষাটোত ছমহীয়া পৰীক্ষাত দেখিছোঁ এইবাৰ ভাল ৰিজাল্ট আহিছে, তাৰমানে এইকেইটাৰ লগত নহ'ব, এইকেইটাৰ লগত থাকিব লাগিব, হয় নে নহয়? বুজিলোঁ। মোৰ মাইণ্ড ডিষ্টাৰ্ব কৰাকেইটাৰ লগত থাকিলে, মোৰ মাইণ্ডটোক যি স্থিৰ কৰিব তাৰ সংগ কৰিব লাগিব ন। যি মাইণ্ডটোক মোক ফ্ৰিকেল কৰি থাকে, ডিষ্টাৰ্ব কৰি থাকে, দুমোজাত পেলাই থাকে, ইয়াৰ লগত গ'লেতো মোৰ মুস্কিল আছে, হয় নে নহয়? তো এই সত্যগুণৰ ব্যক্তি বসুদেৱৰ সংগ কৰাৰ ফলত কথা তেওঁৰ হস্তক্ষেপত কি হ'ল? তেওঁ সত্যগুণলৈ আহি গ'ল, আৰু সেইকাৰণে মাথা ঠাণ্ডা হৈ গ'ল, বুজি গ'ল। আচ্ছা ঠিক আছে, চলো তাহলে। তাৰপিছত তেওঁলোকক